আজিৰ ঘটনাটো মানে কি হ'ল, আজি অকস্মাত ল'ৰা আহিছে 7:30 মান বজাত, 40-50 জন মান ল'ৰা আহিছে আৰু মাইকীও আহিছে, ট্ৰাইবেল মাইকীৰ দৰে দেখি মুখত কাপোৰ চাপোৰ বান্ধি আহিছে। আমি উঠিছো মাত্ৰ মোৰ হাজবেণ্ড ওলাই গৈছে। এনেকুৱা অৱস্থাত তেওঁলোকে ঘৰ দুৱাৰ ভাঙি গোটেই ল'ৰা ছোৱালী মোৰ পঢ়ি আহিছিল, কিতাপ চিতাপ ভাঙি কিতাপ চিতাপ পেলাই দিছে গোটেই। আৰু মোক আৰু মোৰ ল'ৰা ছোৱালীক কাটিব বিচাৰতে মই বেলেগৰ ঘৰত সহায় লৈ কেনে মই তাতে ৰখি আছো। আৰু মোৰ বেমাৰী আব্বাইটো মোৰ মাৰি ধৰি তেওঁক পেলাই দিছে। তেওঁলোকে কিহৰ কাৰণে কৰিছে মানে, তেওঁলোকে বোলে মাটিটো কিনি ৰেজিষ্টাৰ নামজাৰি কৰিছে। কিন্তু আমি 2021 লৈছিলো, জানুৱাৰী মাহত মাটিটো লৈছিলো। আমাক যিসকলৰ পৰা আমি মাটিটো লৈছিলো সেইসকলে আমাক নামজাৰি কৰি দিম, ৰেজিষ্টাৰ কৰি দিম, আজি দিম, কালি দিম, এসপ্তাহৰ পিছত দিম, অমুক তাৰিখে দিম, তমুক তাৰিখে দিম বুলি কৈ আজিলৈকে ৰেজিষ্টাৰ কৰি দিয়া নাই। কিন্তু আমাক এগ্ৰিমেণ্ট আৰু পাৱাৰ দেখাইছিলে। পাৱাৰ নেদেখাৰ ভিত্তিত আমি মাটিটো লৈছিলো। আমি 14.5 লাখ লৈছিলো, 12.5 লাখ অলৰেডি দি দিছো তেখেতসকলক। আমাৰ মানি ৰিচিপ্ট, ট্ৰানজেকশ্যন, বেংকৰ ষ্টেটমেন্ট বিলাক আছে, এইবিলাক গোটেইখিনি বস্তু আছে আমাৰ। তেওঁলোকে যে পইচা, আমি ইয়াজুল হক, হাফিজ আলী আৰু মেইন মুকেশ ৰহমান মাটিটোৰ অনাৰ দেও। আৰু পাৰমিশন খান ওলাই দিছিলে চেলিম আলী কোন আমি গম পোৱা নাছিলো। যেতিয়া পাৰমিশন খান ওলাই দিছিলে তেতিয়া ক'লো এইজন কোন হয়, পাৰমিশন খনৰ নাম বেলেগ। তেতিয়া হাফিজ আৰু ইয়াজুল আলীয়ে কৈছে আমাৰ মাজত কিবা এটা চুক্তি আছে, সেই চুক্তিৰ ভিত্তিত আমি পাৰমিশন খান ওলাইছো, একো প্ৰব্লেম নাই, তোমালোকক মাটিটো ৰেজিষ্টাৰহে দিব লাগে, আমি ৰেজিষ্টাৰহে দিম এনেকে কৈছে। মাটিটো ৰেজিষ্টাৰ দিয়া নাই। আমি চিভিল কেছ কৰিছো এটা, সেই চিভিল কেছটো আমি 3 বছৰৰ আগত চিভিল কেছটো কৰিব লাগে বুলি আমি গম পাইছো, বা এগ্ৰিমেণ্টটো ভেলুটো পাৰ হৈ গ'লে তেতিয়া মানে ডেটটো পাৰ হৈ গ'লে কেছটো নাখাদিব। সেইটো কাৰণে আমি এগ্ৰিমেণ্টৰ ভিত্তিত আমি চিভিল কেছ এটা কৰিছো। এই চিভিল কেছৰ পৰা আমাক এটা অৰ্ডাৰ দিছে, ইনজাংচন অৰ্ডাৰ দিছে। সেই অৰ্ডাৰটো থকাৰ পিছতো তেওঁলোকে ইমান শব্দ কিবা শব্দ পাওঁ আমি মানে বনাই আছো ভাত তৰকাৰী। তাৰপিছত গম চালো মই ওলাই আহি বোলো এই ইহঁতৰ ঘৰ ভাঙি আছে দেখোন। আগুৱাই আহি চাওঁ যে মানে দুনিয়াৰ গুণ্ডা ল'ৰা চব চিনি পাওঁ, ইয়াৰে ল'ৰা। এতিয়া ইয়াৰে ল'ৰা বুলি ক'লে এতিয়া কেনেকে কি ইহঁতৰ মাটিৰ গণ্ডগোল বহুত দিনৰ পৰাই চলি আছে। তিনি মাহী জেলো খাটি আহিছে। সেয়ে মানে জানো যে এই গণ্ডগোলখিনি হৈছে, ইমান উৎপাত, মাৰ ধৰ, গোটেই দৈলা চিগি হাজবেণ্ডে নাই, সেইখিনিয়ে আৰু মই কৰিব লাগে। দালালো আৰু মানে বদমাছ বোলে ক্লাবৰ বোলে সিহঁতক মানে হেৰি মানে ক্লাবৰ বোলে জইন আছে, সিহঁতে বোলে আহিছে তেতিয়া কৰিছে সেইবিলাক। চব ভাঙি দিছে, গোটেই ভাঙি দিছে। সিহঁতে আকৌ উল্টাই সিহঁতৰ কাৰণে মানে বনাব খুজি আছে। এইটো মানে চইলাটো এইটো মৰ্ণিঙত একেবাৰে 7:30 মৰ্ণিঙত মানুহ 50 জনৰ বেছি আছে। মহিলা মানুহো আনিছে, সেই মণিপুৰী ট্ৰাইবেল টাইপতে সিহঁতে থুংৰি চুংৰি লৈ আহিছে মাইকী। বিননীয়া বুলি ভাবো, একেবাৰে লজ্জাজনক কথা। আমবাৰীত যে আছো আমি, লজ্জা লাগিছে। গোটেই ৰাতিপুৱা উঠি দেখা পা ল'ৰা গোটেই ওচৰ চুবুৰীয়া যে এওঁৰ হৈছে, আজি আমাৰো হ'ব কালি। খুবেই লাজ লাগিছে আৰু দুখ লাগিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।